নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। লোকসভাৰ পাছতেই উপনিৰ্বাচন, তাৰ পাছতেই বতাহ বলিছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বলবৎ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী আচৰণবিধি। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নিৰ্বাচনৰ পিছত নিৰ্বাচন 2024 বৰ্ষটো যেন অসমবাসীৰ বাবে নিৰ্বাচনী বতৰ। লোকসভা নিৰ্বাচনৰ পিছতেই উপনিৰ্বাচন, তাৰ পিছতেই বতাহ বলিছে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ। বলবৎ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী আচৰণবিধি। আচৰণবিধি অনুসৰিয়ে নিৰ্বাচিত হ'ব অসম সাহিত্য সভাৰ সভাপতি, উপসভাপতি তথা প্ৰধান সম্পাদক। নিৰ্বাচন নিকা আৰু স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে সাজু হৈছে কামৰূপ জিলা সাহিত্য সভা। নিৰ্বাচন সম্পৰ্কে কামৰূপ জিলাৰ নিৰ্বাচনী পৰ্যবেক্ষক ৰাজেন মহন্তৰ মন্তব্য এনেদৰে। অসম সাহিত্য সভা এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটোত আমাৰ অসমৰ বা অসমৰ বাহিৰতো জনসাধাৰণে প্ৰতিনিধিত্ব কৰে আৰু অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচনক লৈ যিটো বিতৰ্ক হৈছে সেইটো স্বাভাৱিক। আচলতে বিতৰ্ক হ'বই, কিন্তু অসম সাহিত্য সভাই নীতিগতভাৱে এটা পদ্ধতি অৱলম্বন কৰিব লাগিব আৰু বৰ্তমান থকা পদ্ধতিটোত গণতান্ত্ৰিক প্ৰক্ৰিয়া অক্ষুণ্ণ আছে। প্ৰক্ৰিয়াটো নিৰ্বাচন কেন্দ্ৰিক হৈছে। দিব পাৰি এতিয়া অৰূপা পতংগীয়া কলিতা তেখেতো উপযুক্ত, অনুৰাধা শৰ্মা পূজাৰী তেখেতো উপযুক্ত, মালিনী বাইদেউ তেখেততো উপযুক্ত ব্যক্তি মহিলাৰ আছে, কিন্তু এটা প্ৰক্ৰিয়াৰ মাজেৰে যে কৰিব লাগিব, প্ৰক্ৰিয়াত তেখেতসকলে হাৰিলে লাজ পাব বা এজন তাৰমানে তেখেততকৈ ইনফিৰিয়ৰ মানুহৰ হাতত যদি হাৰে তেখেতে নিশ্চয় লাজ পাব। তেখেতসকল নমস্য ব্যক্তি আৰু তেখেতসকল আগবাঢ়ি যাব লাগিব। আৰু এটা কথা ঠিক, মহিলা শক্তি যদি আগবাঢ়ি নাযায় তেতিয়াহ'লে সমাজ কিন্তু কোনো কাৰণতে আগবাঢ়ি নাযায়। এতিয়া আমাৰ মাজত মহিলাৰ মাজত লিখা মিলা যেনেকুৱাকৈ যিটো গতিৰে আগবাঢ়িছে সেইটো সঁচাই তাৰমানে মানিবলগীয়া। আৰু মই এখেতসকল আমাৰ নলিনী দেৱী বাইদেউ হৈছিলে অসম সাহিত্যৰ সভাপতি, তাৰপিছত আমাৰ কম হৈছে, কিন্তু আমি সেই কথাটো বিবেচনা নিশ্চয় কৰিব লাগিব। আৰু অহা দিনবিলাকত নিশ্চয় উচ্চ পৰ্যায়ৰ কমিটিয়ে মহিলাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা বা এটা সিদ্ধান্ত আপুনি কোৱা মতে যে যদি সভাপতি নিৰ্বাচিত হয়, চাওঁচোন তেখেতসকলে পাৰে নে নোৱাৰে। মই নোৱাৰে বুলি মই কোনো কাৰণতে নাভাবোঁ। এইখন বীৰ বীৰংগনাৰ দেশ আৰু সেই চৈতন্যৰে তেখেতসকল উজ্জীৱিত। মহিলা শক্তি, বীৰ বীৰংগনাৰ দেশ, কনকলতাৰ দেশৰ মানুহ আমি। গতিকে কনকলতাৰ দেশৰ মানুহ যেতিয়া তেখেতসকলে কিয় নোৱাৰিব, অৰূপা পতংগই বা কিয় নোৱাৰিব বা অনুৰাধা শৰ্মা পূজাৰীয়ে কিয় নোৱাৰিব, মালিনী বাইদেৱে কিয় নোৱাৰিব, মই নোৱাৰে বুলি কোনো কাৰণতে নাভাবোঁ। তেখেতসকলৰ যথেষ্ট পটেঞ্চিয়েলিটিটো সাহিত্যৰ ক্ষেত্ৰত আছে। সাহিত্য সভাৰ 2025-2027 বৰ্ষৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো চলি আছে আৰু এই প্ৰক্ৰিয়াটো আমাৰ 4 ডিচেম্বৰলৈ চলিব। 4 ডিচেম্বৰত আমাৰ সন্ধিয়ালৈ চলিব আৰু 5 ডিচেম্বৰৰ ৰাতিপুৱা 10 বজাত এইটো প্ৰক্ৰিয়া সমাপ্ত হ'ব আৰু আমাৰ বেলট বক্স বন্ধ কৰি দিয়া হ'ব। আৰু তাৰ পৰৱৰ্তী যিখন আমাৰ কাৰ্যনিৰ্বাহ হ'ব, সেই কাৰ্যনিৰ্বাহত আমাৰ এই বেলট পেপাৰসমূহত যিখিনি আমাৰ নিৰ্বাচনৰ কাৰণে আমাৰ সভাসমূহে পঠিয়াই দিলে সেইখিনি আমাৰ গণনা কৰা হ'ব আৰু তাতে আমাৰ সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকৰ ভাগ্য উদয় হ'ব। আচ্ছা, আমি এইটো কথা আমি ভালকৈ জানো, কাৰণ যিহেতু মই কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক হ'লেও মোৰ ঘৰ আৰু অজিত প্ৰসাদ ঘৰৰ মাজত বেছি দূৰত্ব নহয়, প্ৰায় 4 কিলোমিটাৰ দূৰত্ব। আৰু আমি সৰুৰে পৰা আমি সেই অঞ্চললৈ আমি পূজা, বিহু, পাৰ্বণ এইবিলাকলৈ যাওঁ। কিন্তু হয়তো সম্পূৰ্ণ মিছা কথা এইটো প্ৰচাৰ হৈ আছে। অজিত প্ৰসাদ শৰ্মা আৰু উপেন্দ্ৰনাথ শৰ্মা সম্পূৰ্ণ পৃথক পৃথক পৰিয়ালৰ, গোত্ৰ বেলেগ, সম্পূৰ্ণ বেলেগ তেওঁলোকৰ। অজিত প্ৰসাদ শৰ্মা এটা বেলেগ পৰিয়ালৰ আৰু উপেন্দ্ৰনাথ শৰ্মা এটা বেলেগ পৰিয়ালৰ। এখন গাঁৱত জন্মগ্ৰহণ কৰিলে বুলিয়ে যে অজিত প্ৰসাদ শৰ্মা আৰু উপেন্দ্ৰনাথ শৰ্মা উপাধিধাৰী হ'লে যে সেইটো ভায়ক হ'ব, সেই কথাটো কিন্তু আমি কোৱাটো উচিত নহয়। আমাৰ যোৱা 11-17 বৰ্ষৰ সাহিত্য সভাৰ যি বিত্তীয় কেলেংকাৰী, সেই বিত্তীয় কেলেংকাৰীসমূহ সম্পূৰ্ণ এটা পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তাক আপোনাৰ কি কৰাৰ কাৰণে, এইটো আপোনাৰ কি বুলি কয়, ইনভেষ্টিগেশ্যন কৰাৰ কাৰণে এখন তদন্ত কৰাৰ কাৰণে এখন তদন্ত কমিটি গঠন কৰি দিছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাই। সেই তদন্ত কমিটিৰ সদস্য অজিত প্ৰসাদ শৰ্মাও। অজিত প্ৰসাদ শৰ্মা এনেকুৱা এজন ব্যক্তি যে তেওঁ নিজে সত্যবাদী আৰু সততাত চলা এজন ব্যক্তি। আৰু অসম সাহিত্য সভাৰ সেই সময়ৰ যি বিত্তীয় কেলেংকাৰী, এই বিত্তীয় কেলেংকাৰীটো উদঙাই দিয়াৰ স্বৰূপৰ ভয়ত একচাম তাৰমানে অসম সাহিত্য সভাক লুটি পুতি খোৱা, অসম সাহিত্য সভাৰ জনসাধাৰণৰ মাজত অসম সাহিত্য সভাৰ যিটো হিয়াৰামতো কাঢ়ি লৈ যাবলৈ চেষ্টা কৰা সেই চাম ব্যক্তিয়ে অসম সাহিত্য সভালৈ
সুমুৱাৰ ভয়ত অসম সাহিত্য সভাৰ এনেকুৱা তেওঁলোকৰ জুলুঙাৰ মেকুৰী ওলাই যোৱাৰ ভয়ত এনেকুৱা অপপ্ৰচাৰ আৰম্ভ কৰিছে। ই সম্পূৰ্ণ মিছা কথা। এইবিলাক যদি সঁচা কথা আছিলে তদন্ত ইয়াত কোৰ্টে আদালতে মহামান্য আদালতে তেওঁক নিশ্চয় দোষী সাব্যস্ত কৰিলেহেঁতেন আৰু তদন্ত কমিটিৰ তেওঁ সদস্য হোৱা হেতুকে তেওঁৰ গাত এইটো কৰিব নোৱাৰে। গুৱাহাটীৰ পৰা মধুমাধৱ দাসৰ ৰিপৰ্ট নিউজ নাও।